সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব মই ভাবো যে ফেব্ৰুৱাৰী মাহ নহলে মাৰ্চৰ প্ৰথম ভাগতে আমি অসম পুলিচৰ কনিষ্টেবল সকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম মান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিল ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম নিযুক্তিৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা হৈ যায় সেয়া হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গল সেই পৰীক্ষাৰ আমি OMR সিট পাম নে নাই সেই পৰীক্ষাৰো আমাক এনসাৰ কি দিবনে নাই বা এনসাৰ কিট থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰো মই অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে সৰকাৰি নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ কেইদিনমান আগতে হৈ যোৱা সাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনসাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে হাই স্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ ৭০০০ পদৰ বাবে যি পৰীক্ষা হৈ গল সেই পৰীক্ষাৰো এনসাৰ কি আৰু পদৰ সংখ্যাটো অলপ মুৰিফাল হিফাল হ'ব পাৰে কিন্তু পৰীক্ষাটোৰ আনসাৰ কি আৰু OMR সিটসমূহ পৰীক্ষাৰ্থী সকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি কতো কম্প্ৰমাইজ নকৰাকৈ আমি আগবাঢ়ি যাম আৰু এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ এক কালজয়ী ক্ষণ অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম সামাজিক মাধ্যমত যিসকল লোকে আমাক হততে সমালোচনা কৰি থাকে তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে চৰকাৰী চাকৰিত এনে নিৰ্মলতা স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক ডাঙৰ ডাঙৰ মন্ত্ৰী লৰা বিষয়াৰ লৰা ধনী আধ্যবন্ত পৰিয়ালৰ লৰা ছোৱালী 1 কোটি টকাৰ লৈ উপঢৌকন ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন এ কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালো সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলো আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক